हेलो एवरीवन की खबर आशा करो सकलो भाले आछे। आज आको आपनालोকৰ মাজলৈ এটা ভিডিও লৈ আহিছো সৰু মাছৰ ৰেচিপি দে আৰু ৰেচিপিটোৰ নাম কি জানে নে বাৰু মোৰে ক'বলৈ যাওঁতে লাজ লাগি গৈছে হাঁহি আহি গৈছে কয় এনে মানে মই হাড় তোলা বুলি কওঁ এতিয়া হেনো খাৱনি বুলি কয় দে ৰেচিপিটোৰ নাম তো একদম ইমানে টেষ্ট আছে ইমানে সোৱাদ আছে আপোনালোকে এবাৰ বনাই খাই চাব আৰু এটো মানে ৰেচিপি লগত বেলেগ দৰকাৰ একোৱে নাই মানে ভাতৰ লগত বেলেগ সবজি দালি এবিলাক তৰকাৰী একো দৰকাৰ নাই একদম ধুনিয়াকৈ পানী ঢলা ভাতৰ লগত পৰিবেশন কৰিব পাৰিব আপোনালোকে আৰু বেলেগ একো দৰকাৰ নাই একদম কৈছো ন ইমানে সোৱাদ আছে আপোনালোকে তেনেকৈ এবাৰ ট্ৰাই কৰি চাব আৰু মই কেনেকৈ বনালো আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু এফালে ধুনিয়াকৈ এতিয়া গেছ লগাই লম মই আৰু গেছ লগাই লোৱাৰ পিছত কি বাৰু নিশ্চয় জানিয়ে সবে কেৰাহীটো পাতি লম আৰু কেৰাহীটো পাতি লোৱাৰ লগে লগে এতিয়া কেৰাহীটো আকৌ ধুনিয়াকৈ একদম গৰম হৈ গ'লেই নহয় আৰু ইয়াতে তেল দিম আৰু বিশেষকৈ মই তেল নিদিও আজি ভিডিও কৰাৰ কাৰণে তেল দিছো আপোনালোকৰ ইচ্ছা তেল দিব পাৰে নিদিব পাৰে দুইটা ষ্টাইলতে বনাব পাৰে দুইটা ষ্টাইলতে ভালে লাগে খাই বাৰু তো ধুনিয়াকৈ এতিয়া তেল দি দিলো আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত আকৌ মাছখিনি দিম বেলেগ একো দিব নালাগে ডাইৰেক্ট মাছখিনি দি দিম বাৰু ধুনীয়াকৈ মাছ দিলোঁ দিয়াৰ পাছতে অলপ ভাজিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক দেই তেতিয়াহে গম পাব আকৌ চবেই বনায় বাৰু তথাপি মই কেনেকৈ বনাওঁ তাকে দেখালোঁ আপোনালোকক ধুনীয়াকৈ চাই থাকিব আৰু ভাজি হোৱাৰ লগে লগে ইয়াত আকৌ এতিয়া পানী অলপ দিম ধুনীয়াকৈ পানী অলপ দিছোঁ আৰু এইখিনি উতলি থাকিব দিম এতিয়া অলপ সিজোৱাৰ পাছতে মানে সিজোৱালৈ মই এতিয়া আদা নহৰুখিনি যোগাৰ কৰি ল'ম একচুৱেলি নহৰু নালাগে দেই আদা লাগিব আদা এটুকুৰাই ধুনীয়াকৈ এতিয়া খুন্দি ল'ম খুন্দি হ'লে আৰু ইয়াতে ধুনীয়াকৈ জলকীয়া কেইটামান খুন্দি ল'ম এয়া চাওকচোন ধুনীয়াকৈ এতিয়া জলকীয়া কেইটামান খুন্দি লৈছোঁ আৰু খুন্দি হোৱাৰ পাছত ইয়াতে কি দিম মেইন বস্তুখিনি এতিয়া আহিব আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ পানী অলপ দি লৈছোঁ আৰু ইয়াত হালধি দিম আৰু একদম বেছিকৈ মানে যোনটো স্পেচিয়েল বস্তু হেতু বাহিৰে ভাল নালাগিব মানে হেতু নিদিলে ভাল নালাগিব তো এইটোৱে সাৰ দিছোঁ কলা সাৰ দিছোঁ দেই এইবিলাক কিনা পাউডাৰ সাৰ নে কি চৌধা সাৰ একো দিয়া নাই কলা সাৰ দিছোঁ গছৰ কলগছৰ আৰু ইয়াতে হালধি দিম আৰু চাওকচোন মই কৈ আছোঁ দেই একদম এতিয়া হালধি দিয়াৰ লগে লগে আৰু সাৰ দিয়াৰ লগে লগে যদি ৰঙা হৈ নাযায় মোৰ মনটো ইমান বেয়া লাগে মানে কি ক'ম চাওকচোন ৰঙা হয়নে নহয় অকণমান কালাৰ আহিছে ৰঙা হ'বই হয়নে নহয় ইমান ধুনীয়া কলা সাৰ গছৰ আকৌ চব্জিখিনিত দিয়াৰ লগে লগে আকৌ ৰংটো আহে নহয় সেয়াও টেনশ্যন মোৰ জানেনে এতিয়া নিমখ অলপ দিছোঁ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব নিমখ চাওকচোন বাও ইমান ধুনীয়া কালাৰ আহিছে ৰংটো ধুনীয়া লাগিছে মানে এনেকৈ ৰঙা হ'ব লাগে দেই এনেকৈ ৰঙা হ'লেহে কিন্তু ভাল লাগে সোৱাদটো বেছিকৈ পাব আপোনালোকে তো ইয়াত এটা ধুনীয়াকৈ দিছোঁ আকৌ ইয়াত ৰঙা হয়নে নহয় চাই থাককচোন এতিয়া অলপ লৰাই দিম ধুনীয়াকৈ ধুনীয়া কালাৰ আহিছে দেই একদম ধুনীয়াকৈ ৰঙা হৈ গৈছে মোৰ মনটো ইমান ভাল লাগে এনেকৈ ৰঙা হ'লে আৰু চাওকচোন ইয়াক ফাইনেলি হৈ গৈছে আৰু কৈছোঁ নহয় ইমান ধুনীয়া লাগে আপোনালোকে এবাৰ বনাই খাই চাবচোন যদি ভাল লাগে কমেণ্ট এটা কৰিব আকৌ তো ফাইনেলি বনাই হৈ গ'ল এতিয়া অলপ মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে চাওকচোন মোবাইল থৈ লৈছোঁ ৰ'ব খাই চাওঁ অলপ কেনেকুৱা হৈছে হাততে খাইছোঁ আকৌ বেয়া বুলি নক'ব দেই একদম ধুনীয়া লাগিছে তো আজিলৈ বাই বাই